হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অন্য এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে বতৰটো কেনেকুৱা কৰি আছে। পূৰা কুঁৱলী পৰিছে ৰাতিপুৱাৰ পৰা। এতিয়াই 2টা বাজিব হ'লহি, এতিয়াও এয়া কুঁৱলী পৰিয়ে আছে। চাৰিওফালে বগা এখন আৱৰণে যেন আৱৰি আছে। মই আহিছোঁ পথাৰলৈ মাৰ লগত। মা সৌজনী গৰু লৰাবলৈ আহিছে, ময়ো আহিছোঁ। তাকে মই আপোনালোকক অলপ দেখুৱালোঁ বতৰটো। ৰ'দ ওলাইছে কিন্তু ৰ'দৰ বেলিৰ মুখত ডাৱৰ, চাৰিওফালে বগা আৱৰণ। ৰাতিপুৱাৰ পৰা এনেকৈ আছে বতৰটো, আৰু ঠাণ্ডা বহুত পৰিছে আজি। ৰ'দটো বেছি ওলোৱা নাই। আনফালে পাকঘৰত পোলাও বনাবলৈ যোগাৰ কৰা হৈছে। এয়া মোৰ ভণ্টিৰ বাৰ্থডেৰ কাৰণে যা যোগাৰ চলি আছে। পাকঘৰত এয়া মাংস বনোৱা হৈছে। প্ৰথমে ভণ্টিয়ে মাংসখিনি বনাই লৈছে, তাই নিজে বনাইছে মাংসটো। এয়া ব্ৰইলাৰ মাংস অনা হৈছে। মই ধুনীয়াকৈ গৰম পানী ধুই পখালি যোগাৰ কৰি দিছোঁ। আৰু এইফালে কাশ্মীৰী মিৰ্চৰ গুড়া দি দিছোঁ। এইফালে মাংসখিনি ঢালি দিছোঁ কেৰাহীত। তায়ে মাংসখিনি আগতে বনাই যা যোগাৰ কৰি দিছে। আৰু মাংসটো বনোৱা হৈছে জুইত। ধোঁৱাখিনি ওলাই আছে, আপোনালোকে গম পাইছেই চাগে। জুইত বনোৱা হৈছে, আৰু জুইৰ মাংসৰ সোৱাদেই বেলেগ। সেয়ে জুইতে বনোৱা হৈছে। এয়া আকৌ ভণ্টিয়ে মাংসত দিবলৈ গৰম মছলা যোগাৰ কৰিছে। লং, ইলাচি আৰু ডালচেনি সকলোখিনি খুন্দনাত খুন্দি লোৱা হ'ব। আৰু মাংসখিনি হোৱাৰ আগত ওপৰত ছটিয়াই দিয়া হ'ব। বনোৱা মাংসখিনি আজৰ কৰি লৈ সেইটো কেৰাহীতে আকৌ দেউতাই পোলাও বনাবলৈ লৈছে। পোলাওৰ বাবে জিৰা ৰাইচ লোৱা হৈছে, আৰু বিনছ, গাজৰ, মটৰ সকলোখিনি কাটি থোৱা হৈছিলে, সকলোখিনি দি দিছে এতিয়া। আনফালে ভিতৰতে ভণ্টিৰ লগৰ ছোৱালী আহিলে। মই কেমেৰা কৰা দেখি সিহঁতে মুখকেইখন ঢাকি দিছে। আৰু এইফালে মোৰ লগৰ আৰু তাইৰ লগৰো আহিছে। চব মোৰ কেমেৰাত উঠিবলৈ লাজ। আৰু এইফালে ফটোশ্বুট চলিয়ে আছে খোৱাৰ। পোলাও, লালমোহন আৰু মাংস সকলোৱে মিলি ভণ্টিৰ বাৰ্থডেটো চেলিব্ৰেশ্যন কৰা হ'ল। এতিয়া সকলোৱে ঘৰে ঘৰে উভতিছে, আৰু ময়ো তেওঁলোকক আগবঢ়াই দিছোঁহি। সকলোকে পঠিয়াই মেলি ল'লোঁ। আৰু আনফালে বতৰটো দেখিছেনে ক'লা কৰি আহিছে। চাগে ৰাতিকৈ আকৌ বৰষুণ ঢালিব। কিন্তু ভালে ভালে বাৰ্থডেটো পালন কৰা হ'ল। আৰু দেউতাই চেণ্টাৰলৈ গৈ লোকেল মাছ কেইটামান লৈ আহিছে ৰাতিকৈ খাবলৈ। শেষত মোৰ ভ্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।